নিশ্চয়কৈ বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতী যেহেতু আজি পূজা আৰু মই তেজপুৰৰ এক পৰিৱেশ দেখাব বিচাৰিম। এই মুহূৰ্তত মই উপস্থিত আছোঁ তেজপুৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ত আৰু কেমেৰা সহযোগে দেখুৱাইছে এই মুহূৰ্তত যিহেতু পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে এই মুহূৰ্তত পূজা অব্যাহত আছে আৰু সামগ্ৰিকভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এইখিনিতে উল্লেখ কৰিম তেজপুৰৰ সীমিত সংখ্যক শিক্ষানুষ্ঠান বা আন অনুষ্ঠানে যোৱাকালিৰ দিনটোত সৰস্বতী পূজাৰ আয়োজন কৰিছিল যদিও আজিহে সৰস্বতী পূজা গৰিষ্ঠ সংখ্যক বিদ্যালয় মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠান আয়োজন কৰিছে। কিন্তু এইবেলি যিহেতু দুটা দিন সৰস্বতী পূজা অনুষ্ঠিত হৈছে আৰু আজি পুৱাৰ ভাগলৈকে যিহেতু লগ্নৰ সময় সেয়া দেখাইছোঁ আমি পুৱাৰ পৰিৱেশ তেজপুৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ত আৰু এই মুহূৰ্তত বীণাপানী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সংগীতো পৰিৱেশন কৰিছে আৰু এয়া দেখুৱাইছোঁ পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে এই মুহূৰ্তত এয়া অব্যাহত আছে সৰস্বতী পূজা আৰু এনেদৰে দেখা পোৱা গৈছে এইখন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষই নিজে পূজাত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত যিহেতু পূজা অব্যাহত আছে আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰ এয়া পূজা অৰ্চনা অব্যাহত আছে আৰু দেৱীৰ প্ৰতি সকলোৱে মন্ত্ৰ আৰু উৰুলি ধ্বনিৰে এনেদৰে এক পৰিৱেশ মুখৰ কৰি তুলিছে। কি ক'ব? মই আপোনাৰ কাষলৈকে আহিছোঁ। আজি এটা ভাল দিন। আজি আমাৰ মা সৰস্বতী দেৱী মা সৰস্বতী আজি পূজা আৰাধনাৰ দিন। আজি আমি সকলো ছাত্ৰ ছাত্ৰী মিলি মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰ যদি বিদ্যা বুদ্ধি জ্ঞান বাঢ়ে আৰু সেইটোক মংগল কামনা কৰি আমি ইয়াত প্ৰতি বছৰে বীণাপানী সংগীত মহাবিদ্যালয় এই পাতি থাকোঁ। আজি প্ৰায় 40 বছৰ ধৰি আমাৰ এই দেৱী আৰাধনা আমাৰ স্কুলত হৈ থাকে বীণাপানী সংগীত আৰু চিত্ৰকলা মহাবিদ্যালয়ত। গতিকে সকলোকে আমি আশীৰ্বাদ কৰিছোঁ কামনা কৰিছোঁ যে প্ৰতি বছৰে এনেকৈ মাৰ আৰাধনা কৰি যাতে সকলো ছাত্ৰ ছাত্ৰী জীৱনত উন্নতি কৰিব পাৰে আশীৰ্বাদ লৈ তেওঁলোকৰ জীৱনত সাফল্য লাভ কৰে। আমাৰ সহযোগী যিহেতু পৰিৱেশটো দেখুৱাইছে মই পূজাৰীৰ পৰা মই এটা মন্ত্ৰ শুনিবলৈ বিচাৰিম এই মুহূৰ্তত। ओम जय जय देवी चराचर सारे पूजा सुभक्तिता मुक्त हरे विनीत रंजित पुस्तक हस्ते भगवती भारती देवी नमस्तुते। সুন্দৰ ৰূপত যিহেতু আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু পূজাৰ সমান্তৰালকৈ এইসকল যি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই মুহূৰ্তত এয়া বাগদেৱীৰ প্ৰতি তেওঁলোকে স্তুতি তেওঁলোকে বন্দনা কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ তেজপুৰৰ বীণাপানী সংগীত মহাবিদ্যালয়ৰ পৰা সৰস্বতী পূজাৰ এই পৰিৱেশ। হয়, আমি তেজপুৰৰ পৰা এই পৰিৱেশ দেখুৱালোঁ আৰু যিহেতু উল্লেখ কৰিছোঁ তেজপুৰৰ আজিৰ দিনটোত বিভিন্ন শিক্ষানুষ্ঠান বা প্ৰতিষ্ঠানে আয়োজন কৰিছে বাগদেৱী সৰস্বতীৰ পূজা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।